Hello and welcome to job.info অসমৰ প্ৰথম অসমীয়া এডুকেশ্যনেল চেনেল job.info লৈ আপোনালোকক স্বাগতম জনাইছো গাইজ এটা নতুন টপিকৰ সৈতে আজি ভিডিওটো ষ্টাৰ্ট কৰিব ওলাইছো আজি ভিডিওটো হৈছে ম্যাথ ট্ৰিক অনুপাত আৰু সমানুপাত পাৰ্ট 2 হয় এটো ওকে পাৰ্ট 1 টো অলৰেডি আপলোড হৈ গল যদি আপোনালোকে সেই ভিডিওটো চোৱা নাই তেনেহলে চাই ল'ব পাৰে পাৰ্ট 2 ত আমি আলোচনা কৰিম আগতে আহি যোৱা এসএসসি যোনবোৰ পুৰণা কোৱেশ্চন পেপাৰ আছে তাৰ পৰা আমি কোৱেশ্চন লম আৰু আলোচনা কৰিম ওকে ভিডিওটো স্টাৰ্ট কৰাৰ আগতে যদি আপোনালোকে নতুন মোৰ চেনেল তেলকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক এটো ফ্ৰী হয় লগতে বেল আইকনটো ক্লিক কৰিব যেতিয়া মই নতুনকৈ ভিডিও আপলোড কৰিম আপোনালোকলৈ নটিফিকেশন যায় আৰু লগতে আপোনালোকে ভিডিওটো চাব পাৰে যদি ভিডিওটো ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে লগতে শেয়াৰ কৰক যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই পলম নকৰাকৈ কোৱেশ্চন সেকশনলৈ আগবাঢ়িছো ওকে আজি ফাৰ্স্ট কোৱেশ্চনটো হৈছে price of bike and TV are in the ratio of 7:5 if the bike cost 8000 more than TV then what the price of TV okay first আমি রেশিওটো চাই লম বাইক আৰু টিভি রেশিও কিমান দিয়া হৈছে 7:5 দিয়া হৈছে okay next খুদিছে if the bike cost 8000 more than TV মানে বাইক আৰু টিভি যোনটো ডিফাৰেন্স আছে হেতু কিমান আমি ক'ব পাৰো 8000 টকা okay এটোকে আমি বেলেগ প্ৰকাৰে ক'ব পাৰো কেনেকে বাইকৰ টোটাল দামৰ পৰা যদি টিভি টোটাল দামটো মাইনাস কৰি দিও যোনটো এনসাৰ ওলাব হেতুৱে হৈছে 8000 रुपीस হেতুকে ক'ব পাৰো ডিফাৰেন্সটো হেতুৱে বুজায় ন বাইকৰ টোটাল দামৰ পৰা টিভি টোটাল দামটো যদি মাইনাস কৰি দিও তেনেহলে যোনটো ওলাব হেতুৱে হৈছে 8000 रुपीस সেম কামটোকে আমি কি কৰিব পাৰো ৰেশিও লগতো কৰিব পাৰো ৰেশিও 7 বাইকৰ টোটাল ৰেশিও ওকে নেক্সট মাইনাস টিভি টোটাল ৰেশিও কিমান 5 তেনেহলে আমাৰ এনসাৰ ওলাল কিমান 2 ওকে 2 ইকুৱেলস কিমান 8000 रुपीस তেনেহলে 1 ইকুৱেলস কিমান হ'ব 4000 হ'ব মানে ইয়াৰ হাফ ওকে যেতিয়া আমাৰ এটাৰ মান ওলাই যায় তেনেহলে আমি বাকিখিনি কোৱেশ্চন কৰিবলৈ কাৰণে বহুত সহজ হৈ পৰে ওকে নেক্সট টাৰ্মটো কি দিয়া হৈছে দেন হোৱাট দা প্ৰাইস অফ টিভি প্ৰাইসটো খুদিছে আৰু আমাৰ টিভি ৰেশিও কিমান দিয়া হৈছিল 5 দিয়া হৈছে ওকে টিভি ৰেশিও কিমান দিয়া হৈছে 5 দিয়া হৈছে এতিয়া আমাৰ এটাৰ মান ওলোৱাৰ পিছত আমি কি কৰিম সেই মানটোৰ লগত আমি যোনটো প্ৰাইস উলিয়াব দিছে তাৰ ৰেশিওটো বহাই দিম ওকে টিভি ৰেশিও কিমান 5 আমি যোনটো এটাৰ মান উলিয়াছো তাৰ লগত আমি কি পূৰণ কৰি দিম 5 পূৰণ কৰি দিম 5 পূৰণ কৰিলে যোনটো এনসাৰ ওলাব হেতুৱে হৈছে টিভিৰ মান ওকে ইয়াত এনসাৰ কিমান হ'ব 20000 रुपीस ওকে এটো হৈছে টিভিৰ দাম যদি আমাক খুদে বাইকৰ দামটো তেনেহলে আমি কি কৰিম বাইকৰ যোনটো ৰেশিও দিয়া হৈ আছে 7 টো পূৰণ কৰি দিম তাৰ এনসাৰ ওলাব হেতু হৈছে বাইকৰ ৰেশিও ওকে কনফিউজন নাই থাকে নেক্সট আৰু এটা কোৱেশ্চন লৈ লৈছো ভালদৰে বুজি পাবলৈ কাৰণে এটো কোৱেশ্চনত খুদিছে if 4500 is invested by ABC in the ratio of 1:3:5 then what the share of C okay মানে C share টো খুদিছে ফার্স্ট আমি চাই লওঁ ৰেশিও কিমান দিয়া হৈছে 1:A:B:C ৰেশিও কিমান দিয়া হৈছে 1:3:5 okay নেক্সট কৈছে কি ABC টোটাল ইনভেষ্টমেন্ট কিমান কৈছে 4500 টকাৰ কৈছে ওকে 4500 টকাটো আমি কি ক'ব পাৰো ABC টোটাল ইনভেষ্টমেন্ট ওকে ABC গুটেখিনি যোগ কৰি পিলে মানে A + B + C যোগ কৰি পিলে যোনটো এনসাৰ ওলাব হেতু হৈছে ইনভেষ্টমেন্ট টোটাল ইনভেষ্টমেন্ট 4500 টকা ওকে সেম কামটোকে আমি কি কৰিব পাৰো আগতে যেনেকৈ কৰিছিলো ৰেশিও লগতো কৰিব পাৰো ইয়াত টোটাল ৰেশিওটো দিয়া হৈছে 1:3:5 দিয়া হৈছে এইখিনি যদি আমি যোগ কৰি দিও তেনেহলে কিমান ওলাব 9 ওলাব মানে যদি আমি টোটাল যোনটো ৰেশিও আছে হেতুৰ লগত যদি আমি 4500 যদি হৰণ কৰি দিও তেনেহলে যোনটো এনসাৰ ওলাব হেতু এটাৰ মান ওলাব ওকে কনফিউজন নাই আৰু প্ৰথমতে কৈছিলো যদি এটাৰ মান ওলাই যায় তেনেহলে বাকিখিনি কোৱেশ্চন কৰিবলৈ কাৰণে আমাৰ সহজ হৈ পৰে ওকে এটাৰ মান কিমান 500 দিয়া হৈছে নেক্সট আমাক কি খুদিছে শেয়াৰ অফ C খুদিছে মানে C শেয়াৰটো খুদিছে এতিয়া হৈছে কি C যোনটো ৰেশিও কিমান আছিল হেতু আছিল 5 এটাৰ মানৰ লগত যদি আমি 5 টো পূৰণ কৰি দিও মানে C ৰেশিওটো যদি পূৰণ কৰি দিও তেনেহলে যোনটো এনসাৰ ওলাব হেতু হৈছে C শেয়াৰ ওকে 2500 টকা হৈছে C শেয়াৰ ঠিক এনেকৈ যদি আমাক খুদে B শেয়াৰটো তেনেহলে আমি কি কৰিম B যোনটো ৰেশিও দিয়া হৈছে 3 হেতু পূৰণ কৰি দিলে তেনেহলে আমাৰ B ওলাব ঠিক এনেকৈ যদি A ৰেশিওটো মানে 1 যদি পূৰণ কৰি দিও তেনেহলে আমাৰ কি ওলাব A শেয়াৰটো ওলাব ওকে কনফিউজন নাই নেক্সট বেলেগ টাইপৰ কোৱেশ্চন এটা লৈ লৈছো ইয়াত দিয়া হৈছে কি এটা বেগত 50 টকা 20 টকা আৰু 5 টকাৰ নোট আছে ওকে তাৰ ৰেশিও কিমান দিয়া হৈছে 4:5:6 দিয়া হৈছে নেক্সট খুদিছে কি বেগটো টোটাল এমাউন্ট কিমান আছে 3300 টকা আছে তেনেহলে খুদিছে কি 50 টকাৰ নোট কেইখন আছে ওকে 50 টকা নোট 20 টকা নোট আৰু 5 টকাৰ নোটৰ ৰেশিও কিমান দিয়া হৈছে 4:5:6 আমি হেতু পাতি লম ওকে নেক্সট আমাক খুদিছে কিমান কি খুদিছে 50 টকা নোটৰ সংখ্যা কিমান আছে ওকে 50ৰ ৰেশিও কিমান দিয়া হৈছে 4 দিয়া হৈছে
ইয়াত যদি আমি ট্ৰিক ইউজ কৰো মানে যোনটো ৰেশিও দিয়া আছে 4 ৰে হৰণ যোৱা যোনটো সংখ্যা হ'ব সেইটোৱে হ'ব আমাৰ এনসাৰ ওকে আমাৰ চাৰিটা অপচন দিয়া হৈছে চাৰিটা অপচনৰ ভিতৰত যোনটোৱে 4 ৰে হৰণ যাব সেইটোৱে হ'ব ইয়াৰ এনসাৰ ওকে ফাৰ্স্ট আমি যদি চাও এই অপচনটো লগত চাও 4 ৰে হৰণ কৰি তেনেহলে হৰণ নাযায় মানে এটো ক্যান্সেল নেক্সট যদি বি টো চাও মানে 40 হৰণ যায় এটো এনসাৰ হ'ব পাৰে নেক্সট আমি সি টো লৈ আগবাঢ়িছো সি টোত আমাৰ দিয়া আছে 50 4 ৰে হৰণ নাযায় তেনেহলে মানে ক্যান্সেল নেক্সট 60 টো 4 ৰে হৰণ যায় মানে এটো এনসাৰ হ'ব পাৰে আমি এতিয়া কি কৰিলো দুটা অপচন ইয়াতে ক্যান্সেল কৰি দিলো অপচনতে ওকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আপোনালোকে প্ৰশ্নতে আপোনালোকে দুটা অপচন ক্যান্সেল কৰি দিলো আপোনালোকৰ টাইমটো বাচি যাব বাকিখিনি কৰি থকা দৰকাৰ নাই ওকে নেক্সট আমি বি টো চাই লম প্ৰথমে 40 মানে ইয়াত কি কৈছে 40 টা নোট আছে বুলি কৈছে ওকে আমাৰ ৰেশিও কিমান দিয়া আছে 4 দিয়া আছে 4 লগত কি সংখ্যা পূৰণ কৰিলে 40 টা নোট ওলাব ওকে মানে কি কৰিব লাগিব আমি 4 লগত যদি আমি 10 পূৰণ কৰি দিও তেনেহলে মানে 50 ৰ কেটা 40 টা নোট ওলাব ইয়াত যদি আমি 10 পূৰণ কৰিছো তেনেহলে বাকি কিটা ৰেশিওটো কিমান কৰিব লাগিব 10 পূৰণ কৰি দিব লাগিব পূৰণ কৰি দিলে কিমান ওলাব 5 লগত যদি 10 পূৰণ কৰি দিও 50 ওলাল নেক্সট যদি আমি 6 লগত যদি 10 পূৰণ কৰি দিলো 60 ওলাল ওকে তেনেহলে আমাক প্ৰথমে কৈছে কি 50 ৰ যদি মানে 40 টা নোট হয় তেনেহলে হ'ব কিমান 40 ৰ 50 ৰ যদি 40 নোট হয় তেনেহলে 2000 টকা ওলাল নেক্সট আমাক কি কৈছে 20 টকা নোটৰ যদি 50 টা নোট আছে তেনেহলে কিমান হ'ব 1000 টকা ওলাব নেক্সট 5 টকা যদি 60 টা নোট আছে তেনেহলে কিমান ওলাব 300 টকা ওলাব যদি আমি এইকিটা টোটাল কৰি দিও তেনেহলে আমি গম নাপাম নে বাৰু যে বেগৰ টোটাল এমাউন্ট কিমান দিয়া আছে 3300 টকা দিয়া হৈছে আমি এইকিটা যোগ কৰি দিও তেনেহলে আমাৰ কিমান ওলাল 3300 টকা ওলাল ওকে আমাৰ ইয়াত দিয়া হৈছিল যে বেগটোৰ ভিতৰত টোটাল কিমান এমাউন্ট আছিল 3300 টকা আছিল ওকে ইয়াতো আমাৰ টোটাল কৰোতে কিমান ওলাল 3300 টকা ওলাল মানে বি এনসাৰটো শুদ্ধ হয় ওকে যদি আমি ডি টো কৰি চালু হয় 60 তেনেহলে আমাৰ ইয়াত টোটাল এমাউন্টটো যোনটো আছিল 3300 টকা তাত থাকি বেছিকৈ ওলাল হয় ওকে তেতিয়া আমি গম পাম যে এই অপচনটো ভুল ওকে বুজি পাইছে আকৌ এবাৰ বুজাই দিছো ফাৰ্স্ট আমি কি কৰিলো 50 20 আৰু 5 ৰ ৰেশিও পাতি ললো 4:5:6 পাতি ললো ওকে এতিয়া আমি ট্ৰিক ইউজ কি কৰিলো ইয়াত যোনটো আমাৰ এনসাৰ হ'ব সেইটো এনসাৰ 50 ৰ যোনটো ৰেশিও আছে মানে 4 এ হৰণ যোৱা সংখ্যাটোৱে হ'ব ইয়াৰ এনসাৰ ওকে ইয়াত আমি হৰণ কৰি চাওতে 65 নহয় প্ৰথমতে ক্যান্সেল গল নেক্সট 15 বাকি আছিল কি 40 আৰু 60 আমি প্ৰথমে 42 কৰি চালো ওকে যদি এনেকুৱা ধৰণৰ কোৱেশ্চন আহে আপোনালোকৰ এক্সামত প্ৰথমে আপোনালোকে প্ৰথম অপচনটোকে বাছি ল'ব সেইটো প্ৰথমে কৰি চাব নেক্সট সিটো কৰি চাব নাইবা আপোনালোকৰ মাইন্ডত যোনটো লাগে যে এই কোৱেশ্চন এটো এনসাৰ হ'ব পাৰে সেইটোকে অপচন প্ৰথমতে বাছি ল'ব ওকে ইয়াত আমাৰ দিয়া আছে 40 মানে আমাক কি কৈছে ইয়াত 50 ৰ নোট কিমানখন আছে 40 খন আছে 40 খন থাকাৰ কাৰণে আমি কি কৰিম 50 ৰ যোনটো ৰেশিও আছে 4 ৰ লগত কি সংখ্যা পূৰণ কৰিলে 40 ওলাব মানে 10 পূৰণ কৰিব লাগিব আমি 10 পূৰণ কৰিলে 40 ওলাব আৰু আমি ইয়াত 10 পূৰণ কৰাৰ কাৰণে কি কৰিম প্ৰত্যেকটোতে 10 পূৰণ কৰি দিম ওকে প্ৰত্যেকটোতে 10 পূৰণ কৰোতে কি হ'ল 5 ৰ লগত 10 পূৰণ কৰোতে 50 হ'ল 5 টো কবে পালো আমি ৰেশিও 5 হয় 20 ওকে নেক্সট 5 টকা আমাৰ ৰেশিও কিমান দিয়া আছিল 6 ৰ লগত যদি আমি 10 পূৰণ কৰি দিও 60 হ'ল নেক্সট আমাৰ 50 টকীয়া নোট কিমানখন আছে বুলি ক'লে 40 খন আছে 40 খন যদি আছে তেনেহলে মানে টোটাল কিমান এমাউন্ট হ'ব 2000 টকা হ'ব নেক্সট আমাৰ ইয়াত কি দিয়া আছে 20 টকীয়া নোট 50 খন আছে বুলি কৈছে আমাৰ নোট কিমান হ'ব 1000 টকা হ'ব নেক্সট 5 টকীয়া নোট কেইখন আছে বুলি ক'লে 60 খন আছে তেনেহলে কিমান হ'ব 300 টকা হ'ব এই ৰুপিস খিনি যদি আমি যোগ কৰি দিও তেনেহলে আমাৰ কিমান ওলাল 3300 টকা ওলাল আৰু আমাৰ ইয়াত কোৱা হৈ আছে যে টোটাল এমাউন্ট অফ বেগ ওয়াজ 3300 rupees ওকে ইয়াতো আমাৰ 3300 rupees ওলাইছে ওকে তেনেহলে আমাৰ যোনটো এনসাৰ হৈছিল বি সেইটোৱে শুদ্ধ বুজি পাইছে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে তেনেহলে কনফিউজন আপোনালোকৰ থাকিব নালাগে নেক্সট আৰু এটা কোৱেশ্চন লৈ লৈছো হৈছে if 690 invested by ABC in the ratio of 1/2:2/3:3/4 then what is the share of B okay B share to সুধিছে okay ইয়াত আমাৰ ফাৰ্স্ট ৰেশিওটো কিমান দিয়া আছে A ৰেশিওটো দিয়া আছে 1/2 B ৰেশিওটো দিয়া আছে 2/3 and C ৰেশিও দিয়া আছে 3/4 okay যদি আমাক এনেকে ভগ্নাংশত যদি আমাৰ আহে ৰেশিওটো তেনেহলে আমি কি কৰিম ফাৰ্স্ট LCM উলিয়াই লম okay যদি 2 3 আৰু 4 যদি আমি LCM উলিয়াও তেনেহলে কিমান হ'ব 12 ওলাব okay LCM 12 ওলাব দুই লগত কি পূৰণ কৰিলে 12 হ'ব সেইটো হৈছে 6 পূৰণ কৰিলে যদি 12 হয় তেনেহলে ওপৰটো লগত আমি কি কৰিম 6 পূৰণ কৰি দিম okay নেক্সট 3 লগত কি পূৰণ কৰিলে 12 ওলাব সেইটো হৈছে 4 যদি আমি পূৰণ কৰি দিও তেনেহলে কিমান ওলাব 12 ওলাব 4 লগত কি পূৰণ কৰিলে 12 ওলাব সেইটো হৈছে 3 তেনেহলে আমি কি কৰিম ওপৰটো লগতো 3 পূৰণ কৰি দিম okay যদি পূৰণ কৰো তেনেহলে হ'ব এনেকুৱা ধৰণৰ 6 * 6 নেক্সট 4 * 8 নেক্সট 3 * 3 * 9 okay
আমি ৰেচিঅ' পাই গ'লো 6:8:9 ওকে তেনেহ'লে আমি ফাৰ্ষ্ট আমি কি দিয়া আছে 690 টকা দিয়া আছে ইনভেষ্টেড বাই ABC মানে ABC টোটেল ইনভেষ্টমেন্ট কিমান 690 টকা সেম কামটোকে আমি কি কৰিব পাৰো ৰেচিঅ' লগতো কৰিব পাৰো আগতে যেনেকৈ কৰিছিলো ৰেচিঅ' যদি আমি যোগ কৰি দিও তেনেহ'লে কিমান ওলাব 23 ওলাব মানে 23 ইকুৱেল কিমান 23 সমান কিমান ইনভেষ্ট কৰা টোটেল এমাউন্ট কিমান 690 টকা সমান সমান হয় নহয় তেনেহ'লে আমি কি কৰিব পাৰো তাৰ পৰা এটা মান উলিয়াব পাৰো 1 সমান কিমান 690 23 যদি আমি হৰণ কৰি দিও তেনেহ'লে কিমান ওলাব 30 ওলাব ওকে মানে এটাৰ মান আমি কিমান পালো 30 পালো নেক্সট আমাক খুদিছে কি শেয়াৰ অফ বি শেয়াৰ খুদিছে বি যোনটো ৰেচিঅ' সেইটো কিমান সেইটো হৈছে 8 এটাৰ মানৰ লগত যোনটো বি ৰেচিঅ' দিয়া আছে সেইটো পূৰণ কৰি দিম পূৰণ কৰিলে কিমান ওলাল 240 হৈছে বি যদি আমাক খুদে শেয়াৰ অফ এ খুদে তেনেহ'লে আমাৰ ইয়াত ৰেচিঅ' কিমান দিয়া হৈছে 6 দিয়া হৈছে তেনেহ'লে আমি কি কৰিম এটাৰ মানৰ লগত 6 পূৰণ কৰি দিম তেতিয়া যোনটো এনসাৰ ওলাব সেইটো হৈছে এ শেয়াৰ নেক্সট যদি আমাক খুদে সি শেয়াৰ তেনেহ'লে আমি কি কৰিম যোনটো এটাৰ মান দিয়া হৈছে তাৰ লগত আমি সি যোনটো ৰেচিঅ' আছে সেইটো পূৰণ কৰি দিলে যোনটো এনসাৰ ওলাব সেইটোৱে হৈছে সি শেয়াৰ ওকে বুজি পাইছে চাগে নেক্সট আৰু এটা কোৱেশ্চন লৈ লৈছো পিচিয়ে আপেল কিনিলে ৰেচিঅ' কিমান 5:3:2 খুদিছে if the difference number of apples of A and C is 60 then find the difference between B and C okay আমাৰ ফার্স্ট কি দিয়া হৈছে A B C ৰেচিঅ' কিমান দিয়া হৈছে 3:2 দিয়া হৈছে নেক্সট আমাক কি কৈছে A আৰু C ডিফাৰেন্স কিমান দিয়া হৈছে সেইটো হৈছে 60 ওকে ডিফাৰেন্স টু 60 দিয়া হৈছে তেনেহ'লে আমি কি কৰিব পাৰো ইয়াৰ যোনটো ৰেচিঅ' দিয়া হৈছে সেইটো লগতো আমি একেই কৰিব পাৰো A ৰেচিঅ' কিমান দিয়া আছে 5 আৰু আমাৰ ইয়াত C ৰেচিঅ' কিমান দিয়া আছে 2 দিয়া হৈছে সেইটো যদি মাইনাস কৰি দিও তেনেহ'লে আমাৰ ডিফাৰেন্স কিমান ওলাব সেইটো হৈছে 3 কিয় কাৰণে আমি মাইনাস কৰিলো ইয়াত কৈছে যে if the difference number of apples of A and C is 60 okay A আৰু C ৰ ডিফাৰেন্স কিমান দিয়া আছে 60 দিয়া আছে সেই কাৰণে আমি কি কৰিলো ইয়াৰ যোনটো ৰেচিঅ' দিয়া আছে সেইটো মাইনাস কৰি দিলো ওকে ইয়াত 3 ওলাল আৰু 63 আমি হৰণ কৰি দিও তেনেহ'লে কিমান ওলাব এটাৰ মান ওলাব ওকে এটাৰ মান কিমান দিয়া হৈছে 20 দিয়া হৈছে ওকে নেক্সট আমাক খুদিছে কি then find the difference between B and C okay B আৰু C ৰ মাজৰ ডিফাৰেন্সটো খুদিছে ওকে এই কামটো আমি দুটা প্ৰকাৰে কৰিব পাৰো ফাৰ্স্ট কি কৰিম ইয়াত যোনটো 20 এটাৰ মান দিয়া হৈছে সেইটো যদি আমি A ৰেচিঅ' B ৰেচিঅ' আৰু C ৰেচিঅ' লগত যদি পূৰণ কৰি দিও তেনেহ'লে আমি আনসাৰ কি পাম 100 60 আৰু 40 ওকে এতিয়া আমাৰ ইয়াত খুদিছে কি সহজ হৈ পৰিল B and C ডিফাৰেন্স খুদিছে B ৰেচিঅ' কিমান দিয়া হৈছে 60 দিয়া হৈছে and C ৰেচিঅ' কিমান দিয়া হৈছে 40 দিয়া হৈছে যদি 60 পৰা 40 মাইনাস কৰি দিও কিমান আনসাৰ ওলাব 20 ওকে 20 হৈছে ইয়াৰ আনসাৰ গাইস এই কামটো হৈছে কি অলপ লেন্ডি হৈছে দীঘলীয়া হৈছে কাৰণ আমি এখিনি আকৌ পূৰণ কৰিবলৈ কৰিব লগা হৈছে এই কামটোকে আমি বেলেগ প্ৰকাৰে কৰিব পাৰো কেনেকে ৰেচিঅ' লগতে সিধা সিধি কৰি দিব পাৰো B আৰু C ৰ ডিফাৰেন্স খুদিছে তেনেহ'লে আমি কি কৰিম সিধা সিধি ৰেচিঅ'টোকে বিয়োগ কৰি দিম 3 পৰা যদি আমি 2 মাইনাস কৰি দিও কিমান ওলাব 1 ওলাব আৰু আমাৰ ইয়াত এটা মান আমি পাই থৈছো কিমান 20 ওকে 20 লগত যদি আমি আগতে যেনেকৈ কৰিছিলো ৰেচিঅ'ৰ লগত পূৰণ কৰি দিছিলো ওকে তেনেহ'লে 20 লগত যদি আমি 1 পূৰণ কৰি দিও তেনেহ'লে কিমান ওলাব 20 হৈছে B and C ৰ ডিফাৰেন্স ওকে এই কামটোকে আমি এনে ধৰণেও কৰিব পাৰো নহলে আমি ৰেচিঅ'ৰ লগত বিয়োগ কৰি পেলাই যোনটো এনসাৰ পাম সেইটো লগত যদি এটো এটাৰ মান পূৰণ কৰি দিও তেনেহ'লে যোনটো এনসাৰ ওলাব সেইটো হ'ব সেম এনসাৰ ওকে যোনটো আপোনালোকে সহজ পায় তেনেকৈ কৰিব পাৰে গাইজ আজি এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি কিবা নুবুজা আছে বা কিবা কনফিউজন আছে প্লিজ কমেন্টত লিখি দিব আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে লগতে শ্বেয়াৰ কৰক যিসকল ফ্ৰেণ্ডে মোৰ ভিডিঅ' এতিয়ালৈকে চাব পৰা নাই এটা নতুন ভিডিঅ'ত আকৌ এবাৰ লগ পাম আজিলৈ ইমানে বাই জয় আই অসম